ইংৰাজ চাহেব বগলছ ইংৰাজ চাহেব নামেৰে নামকৰণ কৰা এইটো হৈছে বগল উৎসৱ। হাজো নলবাৰী গুৱাহাটী ৰোডৰ এইটো হৈছে বগল উৎসৱ। চোৱা বাবু, এনেকৈ গুৱাহাটীলৈকে যাব পাৰি, বুজিলে? এনেকৈ গুৱাহাটীলৈকে যাব পাৰি আৰু এনেকৈ বাবু নলবাৰীলৈকে যাব পাৰি। এনেকৈ এনেকৈ যাব পাৰি কালাগৈ NMC নলবাৰী মেডিকেল কলেজ হস্পিটেল এনেকৈ যাব পাৰি বাবু। আৰু এনেকৈ যাব পাৰি নদী অৰ্থাৎ ৰিংকি ভাগিন অৰ্থাৎ তোমাৰ বাইদেউ হয় না, বাইদেউৰ ঘৰলৈ চোৱা চোৱা এনেকৈ যাব পাৰি। চোৱা এইটো হ'ল বগল উৎসৱ। হাজো নলবাৰী গুৱাহাটী ৰোডৰ ওপৰত এইটো হৈছে বগল উৎসৱ। এইটো গুৱাহাটী 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 আৰু এইপিনে নলবাৰী, এইপিনে কালাগৈ মানে NMCH নলবাৰী মেডিকেল কলেজ হস্পিটেল এনেকৈ যাব পাৰি। আৰু এনেকৈ যাব পাৰি আমাৰ ৰিংকি ভাইটিৰ তোমাৰ বাইদেউ হয়, এনেকৈ যাব পাৰি বৰ্ণদ্বী চকলৈ। এইটো গুচি গৈছে সৰ্থেবাৰীলৈ এই ৰাস্তাটো, বুজি পাইছেনে বাবু? এইটো হৈছে ইংৰাজ চাহেব বগলছ নামেৰে নামকৰণ কৰা এইটো হৈছে বগল উৎসৱ। আমি ৰিংকি ভাগিনৰ ঘৰলৈ বগল উৎসৱৰ পৰা যিটো পশ্চিমে সোমাই গৈছে অৰ্থাৎ বৰ্ণদ্বী সৰ্থেবাৰীলৈ এনেকৈ যাম। আমাৰ লগত আছে যাত্ৰাপথত ৰবীন চৰকাৰ ডাঙৰীয়া আৰু মোৰ মিছেছ পুৰবী আৰু ভতিজা ছোৱালী পম্পী অৰ্থাৎ পৰহে নিহা তালুকদাৰ। আমি গৈ আছোঁ যিটো বগল উৎসৱৰ পৰা হাজো নলবাৰী ৰোডৰ ওপৰত বগল উৎসৱৰ পৰা সৰ্থেবাৰীলৈ যোৱা পথ বৰ্ণদ্বীলৈ। এই ৰোডটো আগতে চানকুচিৰ বাহুতল মানে ৰোড বুলি কৈছিল মানুহে, এতিয়া ঠিক বহুত উন্নত হৈছে, বহুত মানে বহল হৈছে। আগতে ঠেক আছিলে, শিলৰ ৰাস্তা আছিলে, এতিয়া মোটামুটি ঠিক সম্পূৰ্ণ পকী হৈছে, কিছুমান ঠাইত হোৱা নাই যদিও। বাবু বাবু ৰবীন খুৰাৰ গাড়ী আহি কেনেকুৱা লাগিছে? এনেকৈ আমি বাবু যিটো ইন্ধনবিহীন আমি গাড়ীৰে যাই থাকিব লাগিব আৰু ব্যৱহাৰ কৰিব লাগিব, কাৰণ পেট্ৰল ডিজেলে বায়ুমণ্ডল দূষিত কৰে, কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোঅক্সাইড বিষাক্ত গেছৰ সৃষ্টি কৰে। সেইকাৰণে আমি বাবু আমি তাৰমানে ইলেক্ট্ৰিক চাৰ্জিং যিটো আমি যান বাহন ব্যৱহাৰ কৰি আমি পৃথিৱী প্ৰদূষণৰ পৰা আমি মুক্ত কৰি ৰাখিব লাগিব বাবু। যিহেতু
সম্পূৰ্ণ দহনে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড সৃষ্টি কৰি বায়ুমণ্ডল দূষিত কৰে। আগতে এই ৰিংকি বাগিনৰ ঘৰলৈ যোৱা ৰাস্তাটো কোনে আছিল বাবু? অসম চৰকাৰক আমি ধন্যবাদ জনাব লাগিব যাতে এনেকুৱা ৰাস্তা অসমৰ সকলোতে হয় আৰু এইটো ৰাস্তাটো ভাল হৈছে কিছু আৰু ভাল হ'ব। ইতিমধ্যে আমি অতিক্ৰম কৰি হিল্লা চক অৰ্থাৎ চান্দগুচিৰ যিটো তিনিআলিৰ চক আমি পালোঁ। এইটো হ'ল চান্দগুচিৰ চক। এতিয়া আগতে সৰু চক আছিলে, এতিয়া বহুত ডাঙৰ চকলৈকে পৰিৱৰ্তন হৈছে, বজাৰ হৈছে, গধূলি বজাৰ ইয়াতে বহে। জুই লাগছে। এয়া হ'ল গোপাল থানৰ এয়া পলিটেকনিক ইনষ্টিটিউশ্যন। এয়া গোপাল থানৰ এইটো হ'ল এইখন প্লে গ্ৰাউণ্ড। এইটো নিজ বাহজনীলৈ যোৱা ৰাস্তা। এখন ভাঙা চাইকেল এটি আছিল বোলে আগতে। আৰু নিশ্চিত অৱস্থা আমিও কিবা পইচা লৈছি তাক দিয়া, তাইকো দোকানত কৈছে মানে তাক বোলে ফৰ্চুনাৰ দিছে শ্যামকানু চৰিত্ৰটো গমে বনাই এক্ট্ৰেছৰ লগত আহি সতীৰ গুল পাইছোঁ। এইটো সতীৰ গুল, য'ত সতী ইয়াতে যা গৈছিল অৰ্থাৎ মৰি গৈছিল সতীৰ গুল। ইয়াতে সতীৰ গুলৰ চক। এনেকৈ যাব পাৰি নদীৰ গণেশ মন্দিৰলৈ। আৰু সেইটো খেলাখনত ব্যৱসায়িক পাৰ্টনাৰ পইচা আনা নিয়া করতে পারি। মানুষ এতিয়াও চাকি লগে গরিমা আজকে হেন্দু নুকছে গান এটা করি গান আজিও বাজার আছে 100 বছর পার হলো দুদিন ধরে বলে না। এইখন হ'ল নদীৰ সাপ্তাহিক বজাৰ। ৰবিবাৰে বহে, প্ৰত্যেক ৰবিবাৰে সপ্তাহত এনেকৈ মেইন ৰাস্তাৰ দুয়োকাষে এনেকৈ বজাৰ বহে। বৰনদীৰ এয়া শ্ৰী শ্ৰী মনসা দেৱী তৰণ। ইয়াতে দুৰ্গা পূজাও হয়। এইখন শ্ৰী শ্ৰী মা দুৰ্গা তৰণ, ইয়াতে দুৰ্গা পূজা হয়। বৰনদী চক এইটো ঠিক বজাৰৰ লগে লগে
আহি আহি বৰ্ণৱ দৃশ্য পালোঁ। এনেকৈ যাব পাৰি বগল লক্ষক, এনেকৈ যাব পাৰি কুমৰিকাটা, বলোৱা কুমৰিকাটা হৈ যিটো মুকালমুৱা ৰোড এনেকৈ ওলাব পাৰি, শনি ৰোড বুলি কয়। আৰু এনেকৈ নলবাৰী টাউন যাব পাৰি এনেকৈ, আৰু এনেকৈ চামতা সৰ্থেবাৰী এনেকৈ যাব পাৰি। ফ্ৰেণ্ডছ, এইটো হ'ল বৰ্ণদ্বীৰ চাৰিআলিৰ চক। এইটো হৈছে বৰ্ণদ্বীৰ চাৰিআলিৰ চক। আহি আহি এই হিন্দী ভাগিনটোৰ ইয়াৰ ঘৰ পালোঁ। তাৰপিছত এইটো হ'ল কালী মন্দিৰ। এইটো হ'ল নলবাৰীলৈকে এনেকৈ যাব পাৰি। মুকালমুৱা যিটো দৌলাশাল বৰপেটা লাইনলৈকে এনেকৈ কানেকশ্যন কৰি শনি ৰোডলৈকে। বাবু বাবু বাবু, এই ৰিংকি ভাগিনদাৰ ঘৰ পাইছোঁ। তোমাৰ বাইদেউ চোৱা চোৱা চোৱা, ভাগিন কমল ভাগিন, ৰিংকিমাৰ শাহুমাই, আমাৰ মানে বিয়নী। ইয়াত দেখিছে এইটো ৰিংকি ভাগিনদাৰ ইয়াৰ ঘৰৰ পৰিৱেশ। সকলোকে ধন্যবাদ জনাই মানে ৰিংকি ভাগিনহঁতৰ ঘৰ দেখুৱাই ইয়াতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ ফ্ৰেণ্ডছ।